যেতিয়া মক্কাত আইডল ৱৰ্শ্বিপ মূৰ্তি পূজা যেতিয়া কমন হৈ গৈছিলে আৰু যেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লা ইলাহা ইল্লাল্লাহ দাৱাত দিয়া আৰম্ভ কৰিলে তে সেইসকল মানুহে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিবলৈ ধৰিলে তুমি কোন আল্লাহৰ দাৱাত দি আছা তেখেতৰ পেৰেণ্টছ কোন তেখেতৰ লিনিয়েজৰ বিষয়ে সুধিবলৈ ধৰিলে আৰু এজন আহিলে ক'লে তোমাৰ আল্লাহ কি তামাৰ বনোৱা নেকি কপাৰৰ মেড নেকি তেতিয়া আল্লাহ মানে নাজিল কৰিলে কুল হুৱাল্লাহু আহাদ এই নবীজি কৈ আছিলে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈ দিয়া তেওঁ এজন